বন্ধুসকল এইটো যেহেতু বড়ো ভাষাত লিখা আছে গতিকে আমি যেহেতু বড়ো ভাষাত অকণমান কমকে বুজি পাওঁ তো গতিকে নিশ্চয় ইয়াত 114 সংখ্যক বাৰ্ষিক অধিৱেশন এনেকৈ কিবা এটা লিখা থাকিব আৰু 16 তাৰিখৰ পৰা 19 তাৰিখলৈকে অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে 4 দিনীয়া বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে এইবাৰ বড়ো দলৰ যি বাৰ্ষিক যিটো অধিৱেশন বন্ধুসকল এই কুৰহিয়ামাৰী যিটো ৰাজহুৱা খেলপথাৰ আছে সেই ৰাজহুৱা খেলপথাৰত মানে অনুষ্ঠিত হৈ আছে আজিৰ পৰা আৰু তাৰ এটা পৰিৱেশ মই আপোনালোকক এই মুহূৰ্তত দেখাই ল'ব বিচাৰিছোঁ আৰু বন্ধুসকল আজি যেহেতু প্ৰথম দিন গতিকে আমাৰ গোৱালপাৰা জিলাৰ বিভিন্ন শাখা সমাজৰ পৰা ইতিমধ্যে আচলতে প্ৰতিনিধিসকল ইয়ালৈ আহি আছে গতিকে আহক বন্ধুসকল মই তাৰ এটা পৰিৱেশ এই মুহূৰ্তত দেখাই ল'ব বিচাৰিছোঁ হয় বন্ধুসকল যে আমাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই নদীৰ পৰা ফেলে পূবে ধূপধৰা দীঘিলীলৈকে এই বৃহত্তৰ অঞ্চলত যিসকল আমাৰ বড়ো জনজাতীয় লোকসকলে আচলতে বসবাস কৰে এই বৃহত্তৰ অঞ্চলক লৈ পেলাই তেখেতসকলৰ যি 12 দল সেই 12 দল যিটো সমাজ সেই সমাজটো গঠন হৈছে আৰু তেখেতসকলৰ যিটো সামাজিক জীৱন বন্ধুসকল এই সামাজিক জীৱনটো এই সমাজৰ দ্বাৰাই পৰিচালিত হয় আৰু আজি বন্ধুসকল 114 সংখ্যক 12 দলৰ আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ কাৰ্যসূচীৰ মাজলৈ লৈ যাম তাৰ আগতে মই ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই লৈছোঁ এয়া চাওক কাইলৈ যেহেতু ইয়াতে তেখেতসকলৰ যি ধৰ্মীয় যি পতাকা তেখেতসকলে ইয়াতে উত্তোলন কৰিব আৰু এই মুহূৰ্তত আমাৰ দাদাসকলে এনেকৈ কিছুমান কাম কৰাত তেখেতসকল ব্যস্ত হৈ আছে আৰু ইয়াৰ বন্ধুসকল ইয়াৰ চাৰিওফালৰ এটা পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখাই লৈছোঁ ইফালে যদি চাই আপোনালোকে এতিয়াহে আচলতে আমাৰ শাখা সমাজৰ বিভিন্ন সদস্যসকল এতিয়াহে ইয়ালৈ আহি আছে তো আহক বন্ধুসকল মই আপোনালোকক এতিয়া 114 সংখ্যক যি আচলতে বাৰ্ষিক অধিৱেশন সেই অধিৱেশনৰ মূল যিটো মণ্ডপ বন্ধুসকল সেই মূল মণ্ডপটো আপোনালোকক এই মুহূৰ্তত মই দেখাই লৈছোঁ আচলতে খুব আকৰ্ষণীয় ৰূপত এই মূলটো বহি আছে আৰু ইয়াতে তেখেতসকলৰ সভাত আচলতে উপভোগ কৰাৰ কাৰণে সুসজ্জিতভাৱে এনেকৈ চকীবোৰ পাৰি থৈছে আৰু বন্ধুসকল যিহেতু আজিহে প্ৰথম দিন গতিকে প্ৰথম দিনৰ তেনেকৈ বিশেষ কাৰ্যসূচী হয়তো নাই আৰু এতিয়াহে হয়তো বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আমাৰ এই ৰাজহুৱা হয় বন্ধুসকল যে আচলতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল প্ৰতিনিধি এই অধিৱেশনলৈ আহি আছে এই প্ৰতিনিধিসকলক ৰাতি থকাৰ সুব্যৱস্থাৰ কাৰণে তেখেতসকলে এনেকৈ আটক ধুনীয়াকৈ এনেকৈ শিবিৰ তেওঁলোকে বনাই দিছে আৰু মোৰ লগত মোৰ খুৰা এজন উপস্থিত আছে তেখেতসকল দহেলা মেডৰ পৰা আহিছে এনে দহেলা মেডটো কি আপুনি অলপ বুজাই দিব নেকি কেনেকুৱা মেড মানে আচলতে মেড মানে আচলতে হেৰি হয় আৰু কি গুটি উঠাম পাঁচটা হাডিগ্ৰাম মানে হাডিগ্ৰাম লগুৱে একটা মেড বনে কিবা শাখা সমাজৰ নিচিনা নেকি মানে আমাৰ যে গিয়াতি ডাঙৰ ইটোৱে আৰু আমাৰ কেইবাটাও মানে গিয়াতি লগ লাগি পেলাই এটা মেড হয় পাঁচটা গিয়াতি মানে আমি যদি কওঁ গিয়াতি পাঁচটা গিয়াতি লগ লাগি বন্ধুসকল এটা মেড অৰ্থাৎ এটা শাখা সমাজ আমি যি কওঁ বন্ধুসকল এটা সমাজত শাখা সমাজত আচলতে থকাৰ সুব্যৱস্থাৰ কাৰণে তেখেতসকলে এনেকৈ ধুনীয়াকৈ কিছুমান নৰাৰে খুব আকৰ্ষণীয় কিছুমান শিবিৰ তেওঁলোকে বনাই দিছে এটা মই অলপ ভিতৰত চাব পাৰিম একদম এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ গৈছোঁ বন্ধুসকল এয়া বাইদেউসকল হয় হয় বন্ধুসকল এয়া চাওক তেখেতসকল নৰাৰে আচলতে খুব ধুনীয়াকৈ এনেকৈ থকাৰ ব্যৱস্থা কৰি দিছে তো এয়া আপোনালোকক মই অকণমান ভিতৰত দিছোঁ তো ইহঁতো দেখাব বিচাৰিছোঁ এয়া চাওক বন্ধুসকল ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকে কি খোৱা লোৱাবিলাক নিজে বনাই লয় নিজে বনাই লয় ইফালে বন্ধুসকল মই আপোনালোকক অলপমান ইফালে দেখাই লৈছোঁ এয়া আমাৰ বাইদেউসকল ভাত খোৱাত ব্যস্ত এইটো আপোনালোকৰে হেৰি নেকি এয়া চাওক বাইদেউসকল আচলতে ভাত খোৱাত তেখেতসকল ব্যস্ত আৰু ইয়াৰ পৰা যদি ইফালে চাই একদম সেই তালৈকে এটা শাখা সমাজ আৰু এই শাখা সমাজৰ যিটো খোৱা লোৱাৰ দায়িত্ব বন্ধুসকল তেখেতসকলে আচলতে নিজে সেই দায়িত্বটো বহন কৰে আৰু এতিয়া যিহেতু তেখেতসকল বহুত দূৰৰ পৰা আহিছে গতিকে এনেকৈ তেখেতসকলে আহাৰ প্ৰস্তুত কৰে কিছুমানে আহাৰ প্ৰস্তুত কৰি আছে বনাই আছে আৰু কিছুমানে এনেকৈ খাই আছে
তো গতিকে তাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখাব বিচাৰিছো বন্ধুসকল হয় আমাৰ বড়ো ভাইসকলৰ যিটো ট্ৰেডিশ্যনেল যিটো ঘৰ বন্ধুসকল সেই ট্ৰেডিশ্যনেল ঘৰৰ এটা আৰ্হি তেখেতসকলে আচলতে ইয়াতে মানে নিৰ্মাণ কৰিছে তো গতিকে মই এই বিষয়ে কিছু মোৰ লগত আমাৰ সমাজখনৰ কিছু বিষয়ববীয়া মোৰ লগত উপস্থিত আছে বন্ধুসকল তো মই তেখেতসকলৰ পৰা এই বিষয়ে দুই এটা কথা জানিব চেষ্টা কৰিম মোৰ লগত ইয়া বাইদেউ আছে বাইদেউ কওকচোন এইটো আপোনালোকে যে এই ঘৰটো বনাইছে এইটো কি বড়োসকলৰ ট্ৰেডিশ্যনেল ঘৰ নেকি হয় হয় বড়োবিলাক আমি এটা বড়ো জাতি পৰিয়াল হওঁ এইটো পৰিয়ালত কি কি থাকে সেই বিষয়ে আমি ঘৰটো বনাও বড়ো ভাৰতলত দেখাও গতিকে আমাৰ বাথৌ পূজা কৰো বাথৌ পূজা কৰাৰ পিছত এই পৰিয়ালটোৱে কিবা এটা ধৰ্ম মানিবই লাগিব গোসাঁই গৰু মানিবই লাগিব গতিকে আমাৰ বাথৌ পূজাটো কৰিলে বড়ো জাতি আমাৰ ইয়াতে গোটেইখিনি এই ঘৰটাতে সকলো সম্পত্তি থাকিব আৰু গোসাঁই পূজাৰ যিখিনি আমাৰ বড়ো জাতিৰ এই ঘৰৰ চালত আমাৰ কোমোৰা থাকে হয় হয় আপোনালোকে বন্ধুসকল আপোনালোকে দেখিছে এয়া চাওক ঘৰৰ চালত আচলতে এখন গাঁৱত যে আমাৰ বড়ো ভাইসকলৰ যিটো পৰম্পৰাগত যিটো ঘৰ থাকে সেই ঘৰৰ আৰ্হি তেখেতসকলে আচলতে ইয়াত এটা ঘৰ নিৰ্মাণ কৰিছে আৰু ঠিক বড়ো ভাইসকলৰ ঘৰৰ মুধচত যেনেকে কোমোৰা লাগি পেলাই পকি থাকে বন্ধুসকল আপোনালোকে পাছফালে দেখিলে আচলতে সেই দৃশ্যটো এই মুহূৰ্তত দেখা পাব আৰু বন্ধুসকল এতিয়া অৱশ্যে এই ধৰণৰ ঘৰৰ আচলতে নিৰ্মাণ নকৰে কাৰণ আমাৰ বড়ো ভাইসকলৰ বা অন্যান্য জাতি জনগোষ্ঠীৰ লগতে এতিয়া আৰ্থিকভাৱে খুব স্বাৱলম্বী হৈছে গতিকে এনেকুৱা নিচিনা ঘৰ আচলতে আজিকালি খুব ৰেয়াৰ ন বাইদেউ অলপ দেখিবলৈ পোৱা নাযায় গাঁওচাবিলাকত আগতে এই ধৰণৰ ঘৰে আছিলে কিন্তু আজিকালি এই ধৰণৰ ঘৰ দেখিবলৈ পোৱা নাযায় গতিকে আমাৰ পৰিয়ালত চেপা থাকিব খালৈ থাকিব জাকৈ থাকিব আৰু এনেকে পূজা কৰা ফুল গছ থাকিব এনেকে তুলসী থাকিব আৰু এনেকে জাখা থাকিব আৰু এইবিলাক বস্তু আমাৰ বড়ো জাতিত থাকে এইটো বন্ধু অকমান মই আপোনালোকক ওচৰৰ পৰা দেখাইছো এই বস্তুটো আজিকালি প্ৰায় দেখিবলৈ পোৱা নাযায় এইটো কি বুলি কয় খিলা আৰু বড়ো ভাষাত কি বুলি কয় বাইদেউ এইটো বড়ো ভাষাত কি বুলি কয় খিলাটো খিলাই কয় এনে কি কি কামত ব্যৱহাৰ কৰে আপোনালোকে খিলাটো কি কি কামত মানে কিবা এইটো খিলা খিলি যে এনেকে আৰু এই বস্তুটো কিবা কিবি ঔষধতো দৰকাৰ লাগে খিলাটো দৰকাৰ লাগে গতিকে আমাৰ বড়ো জাতিবিলাক সকলো সম্পূৰ্ণ বস্তু জীয়াই ৰাখিছে আৰু এই বেৰত ৰাখিছে লগতে লাগিব ফুল গছ তামোল গছ কল গছ আছে আৰু লগতে আমাৰ কুৱাটো আছে লগতে কুঁহিয়াৰ গছ আছে লগতে আমাৰ তাঁতৰ শালিটো অলপমান চাম নেকি বাইদেউ তাঁতৰ শালি আছে হয় হয় এয়া চাওক আচলতে আমাৰ বড়ো যিসকল মহিলা আছে তেখেতসকল বোৱা কটা কামত খুব পাকৈত আৰু তেখেতসকলে যিবিলাক কাপোৰ আচলতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে তেওঁলোকে নিজে তাঁতশালেৰে এনেকে কাপোৰবিলাক আচলতে বয় তো তাৰ এটা দৃশ্য এই মুহূৰ্তত আপোনালোকক মই দেখাব বিচাৰিছো এয়া আমাৰ বাইদেউসকল কাপোৰ বৈ আছে বন্ধুসকল এইটো বড়ো ভাষাত কি বুলি কয় বাইদেউ জেন্থেৰ এইটো জেন্থেৰ আৰু এইটো কি বুলি কয় এইটো শাল হয় হয় এনেকে মানে কি বুলি কয় আমাৰ বড়ো যিসকল কিষান খালি বড়ো ভাষাত কি বুলি কয় কিষান খালি আৰু ঘৰৰ যি মুধচ আছে মুধচত আচলতে আমাৰ বড়ো মহিলাসকলৰ ঘৰবিলাকৰ মুধচত এনেকে একচালিয়া এখন চাল থকাৰ কাৰণে একচালিয়া বুলি কয় ন আৰু একচালিয়াৰ এনেকে ধুনীয়াকে তাঁতৰ শালিটো তেওঁলোকে বনালে আৰু তেওঁলোকে কি কৰে যিবিলাক কাপোৰ আপোনালোকে সচৰাচৰ ঘৰত ব্যৱহাৰ কৰে ন বাইদেউ সেইবিলাক এনেকুৱা নিচিনা তাঁতৰ শালিতে নিজে বনাই লয় অতীজৰে পৰা হয় আৰু বড়ো যিসকল আমাৰ শিপিনী আছে বন্ধুসকল তেখেতসকল বোৱা কটা কামত খুব পাকৈত আৰু মই অকমান ঘৰৰ ভিতৰটো চাব পাৰিম নেকি জোতাটো খুলিব লাগিব হয় 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 বন্ধুসকল এতিয়া মই এই যিটো ঘৰ আছে সেই ঘৰটোৰ ভিতৰলৈ সোমাই আহিছো আৰু এয়া চাওক এই যে বস্তুটো বনাইছে এইটো আপোনালোকে হেৰি কৰিছে হয় 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 এইটো যে আমি এইটো আচলতে থাপনা এখন বনাইছো থাপনা মাটিৰে থাপনা আমি যে ঘৰখন যে বনাইছো আপোনাৰ হয় হয় ঘৰখন বনোৱাৰ উদ্দেশ্য হ'ল এইটো হয় মানে বুঢ়া বুঢ়ী এহাল ইয়াতে আছে হয় 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 যেহেতু আমি খৰগোখানি বুলি কওঁ খৰগোখানি হয় খৰগোখানিটো আচলতে প্ৰকৃততে অসমীয়াতে যদি ক'ব যাওঁ এইটো লক্ষী হয় 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 ঠিক তেনেকুৱা হয়
হয় লক্ষী আৰু সৰ্বখানি একেই বস্তুটো তাৰমানে এইটো আহে অহাকালি আমি এই ঘটনাটো মানে ধানেৰে পূজা কৰা তাৰমানে লক্ষ্মীক পূজা কৰে আপোনালোকে হয় আৰু ই যিটো দাদা ই যিটো ঘৰ আছে এই ঘৰটো সাধাৰণতে আমাৰ কি হয় বড়োসকলৰ আমাৰ বড়ো 4টা ঘৰ থাকে ন পূব পশ্চিম উত্তৰ দক্ষিণ উত্তৰৰ ঘৰ এইটো ডাঙৰ বুলি কয় এইটো উত্তৰৰ ঘৰ মূল ঘৰ আৰু কি মূল ঘৰ আৰু আমি যদি হেৰি ভাষাত কওঁ আমাৰ ভাষাত এইটো ডাংঘৰ বুলি কওঁ হয় হয় ধন্যবাদ আৰু হয় 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 বন্ধুসকল আৰু তাৰ এটা আৰ্হি মুহূৰ্তত দেখাইছে হয় 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 এইটো বন্ধুসকল চাওক এইটো কি বুলি কয় বাইদেউ বড়ো ভাষাত উৰাণ বড়ো ভাষাটো উৰাণ বুলিয়ে কয় ইটোৰে কি কাম কৰে আপোনালোকে পিঠাগুৰি ধানৰ পৰা চাউল যেতিয়া হেৰি কৰিব ইয়াতে বনায় আচলতে আমাৰ হেৰি কি বুলি কয় আমাৰ যিসকল আচলতে বড়ো জনজাতীয় লোকসকল আছে তেওঁলোকে ধানক লখিমীৰ লগত আচলতে তুলনা কৰে সেইকাৰণে আমাৰ মানে সেই লখিমীটোক সন্মান কৰাৰ কাৰণে আচলতে এনেকে হাতেৰে উৰালত এনেকে মানে কি কৰে চাউলটো ধানৰ পৰা ওলায় আৰু এইটো ঘৰতে উৎপাদন কৰা নেকি ভাঙি গ'ল এইটো চাওক বন্ধুসকল ঘৰতে উৎপাদন কৰা এইটো মানে সেই হেৰি ধান চান হয় 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 মানে হেৰি চাউল চাফা কৰে ন চাউল ধান চাফা কৰা হয় বন্ধুসকল এতিয়া আমি অকমান আপোনালোকক এইফালৰ পৰিৱেশটো দেখাই লৈছো হয় এইটো চাওক বন্ধুসকল এইটো আচলতে চুঙাটো যে আপোনালোকে দেখিছে এইটো নাফাম আমি যে কি বুলি কয় যে হিন্দল ন এইটো মানে হেৰি আৰু শুকান মাছ থোৱাৰ কাৰণে এইটো পৰি যাব এইটো আৰু মোটামুটি ভাৱে তাৰমানে কি হৈছে বন্ধুসকল যে আমাৰ যিসকল বড়ো জনজাতীয় লোকসকল আছে সেই বড়ো জনজাতীয় লোকসকলৰ গ্ৰাম্য জীৱনটো আচলতে কেনেকুৱা তাৰ এটা আচলতে উদাহৰণ এই ঘৰটোৰ জৰিয়তে তেখেতসকলে দিব বিচাৰিছে আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো মই এই মুহূৰ্তত আপোনালোকক দেখাব বিচাৰিছো এই যে স্থলীটো দেখিছে বন্ধুসকল ইয়াতে আচলতে তেখেতসকলে কাইলৈ ন বাইদেউ কাইলৈ তেখেতসকলৰ যি ৰাতিপুৱা 7 মান বজাত তেখেতসকলৰ যি আচলতে খাই দিয়ে এটা বাথু বাৰাই বুলি কয় নেকি বৰাই আনিব তাত সিজু গাছ আচলতে তেখেতসকলে খুব পবিত্ৰ এজোপা উদ্ভিদ হয় আৰু তেখেতসকলে সেই উদ্ভিদতে যিটো তেখেতসকলৰ যি পৰম আৰাধ্য দেৱতা বাথু পূজা তেখেত এই স্থানতে কৰিব 5টা হিৰ থকা হয় হয় বৰাই আনিব এইটো ক'ৰ পৰা আনিব আপোনালোকে মাউৰিয়াপাৰা দীঘিলি ওচৰত হয় আজি তামোল পাণৰে মানি থৈ আহিব সিজু গছ পৰম্পৰা পবিত্ৰ গছ আৰু বড়োসকলৰ পবিত্ৰ বড়ো জাতি যেতিয়া কিছুৱা হৈছিলে কাহিনী এটা আছে বড়ো জাতি যেতিয়া এই সিজু গছৰ খুৱাইয়ে বড়ো জাতিক জীয়াইছে এই যেতিয়া জীয়া তেতিয়া আমি বড়ো জাতিৰ এইটো পৰম্পৰা গোসাই বুলি কাহিনীটো মানে সেইটো তাৰমানে আচলতে বন্ধুসকল যে আমাৰ এই বাইদেৱে কৈছে যে এই যে আপোনালোকে সিজু গছটো দেখিছে এই সিজু গছৰ পৰা আচলতে এবিধ গাখীৰৰ নিচিনা কিছুমান ৰস ওলায় আঠা ওলায় আৰু তেখেতসকলে বিশ্বাস কৰে যে বড়ো জাতিটো যেতিয়া কিছু আছিলে আমি যেনেকে গাখীৰ খাই ডাঙৰ দীঘল হওঁ ঠিক তেনেদৰে বড়ো জাতিটো আচলতে এই গছৰ যিটো গাখীৰ বা আঠাটো খাই পেলাই তেখেতসকল ডাঙৰ দীঘল হৈছিল এইটো এটা জনবিশ্বাস আছে আৰু সেইকাৰণে এই গছজোপা বড়োসকলে আচলতে খুব পবিত্ৰ হয় পবিত্ৰ গছ বুলি তেওঁলোকে বিশ্বাস কৰে আৰু হয় আৰু তেখেতসকলে ইয়াত মানে কি কৰে যে মানে যিটো পৰম যিটো আৰাধ্য দেৱতা বাথুক তেখেতসকলে এই সিজু গছজোপাতে পূজা কৰে ঘৰে ঘৰে পূজা থাকিব হয় হয়
হয় হয় তো তাৰে এটা পৰিৱেশ এই মুহূৰ্তত দেখাইছো বন্ধুসকল এই যে আপোনালোকে ঠাইখিনি দেখিছে কিছু সৰু খেতিয়কসকলে এটা বিধি বনাইছে আচলতে আৰু সেই ঠাইখিনিতে বন্ধুসকল হয় হয় কাইলৈ 7 মান বজাতে তেখেতসকলৰ এই পূজাৰ যিটো পৰ্ব সেইটো আৰম্ভ হ'ব ন বাইদেউ হয় হয় ঠিক আছে বাইদেউ ধন্যবাদ আমি অকণমান এইখিনি তুলিছো যে আজি প্ৰথম দিনৰ এই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী তেখেতসকলে আচলতে কিবা এটা বড়ো আমাৰ যিসকল জনজাতীয় লোক আছে তেখেতসকলৰ ভাষাৰে কিবা প্ৰাৰ্থনা কৰি আছে মই এই মুহূৰ্তত তাৰ এটা দৃশ্য আপোনালোকক দেখাব বিচাৰিছো তেখেতসকলে ইফালে যদি আপোনালোকে তাৰ এটা দৃশ্য চাওক তেখেতসকলে আচলতে কিবা এটা প্ৰাৰ্থনা কৰি আছে মই কি কৰি আছে সেইটো গম নাপাম বাৰু কিন্তু তথাপিতো আপোনালোকক মই তাৰ দৃশ্যটো একবাৰ দেখাই দিছোঁ गथ'फोरा जाहाथे गुनि गियानि जानानै बिफा बिमानि लोगोसे न'खरनि এটা এই মুহূৰ্তত বন্ধুসকল যে তেখেতসকলৰ কিবা এটা সভা ইয়াতে অনুষ্ঠিত হৈ আছে তো সেই সভাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখাব বিচাৰিছোঁ जागोन आरो सोरबा माबा बुंनो दंब्ला बुंनो हायो जोंनि सुबुरुनगिरिफोराबो दङ जोंनि आरो बिथांमोनाबो दङ थांनाय मानसि फैयाब्ला जों स्टप लाखिथ'नो हायो जौगा बिथरसो खारन रामेश्वर बान्थाखौथ' जानला मोनला ओरैनो होआ बे खामानि मावो এতিয়া যি এটা 14 সংখ্যক যি গোৱালপাৰা জিলাৰ 12 দলৰ অভ্যৰ্থনা সমিতিৰ এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আমাৰ চন্দন দা গতিকে মই তেখেতৰ পৰা এই অধিৱেশনৰ বিষয়ে এটা কিছু কথা জানিবলৈ চেষ্টা কৰি আছো দাদা কওকচোন যে বড়ো দলৰ বিষয়ে প্ৰথমতে অকণমান বুজাই দিয়কচোন আচ্ছা এইটো আমাৰ দুলাৰে বড়ো বাৰ দল হয় আৰু ইয়াত আমাৰ গোটেই গোৱালপাৰা জিলাৰ বড়োসকলৰ সামাজিক অৰ্থনৈতিক সামাজিক এইবিলাক সকলো আলোচনা হ'ব আমাৰ আজি সন্ধিয়া আমাৰ প্ৰতিনিধি সভা আছে অহাকালিও আমাৰ দুদিনীয়া প্ৰতিনিধি সভা অহাকালিও প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ সেইবিলাকে আমাৰ যিবিলাক নেকি আমাৰ বড়োৰ সামাজিক অৰ্থনৈতিক বিয়া বাৰৰ সমাজকৰণ এইবিলাক সবলীকৰণ এইবিলাক চবে আলোচনা হ'ব এইখিনি আৰু ৰাইজৰ পৰা কেনেকুৱা এটা সঁহাৰি আপোনালোকে আশা কৰিছে আমি অভ্যৰ্থনা সমিতিৰ মই সাধাৰণ সম্পাদক হয় আমি আজি আমাৰ গোটেই 18টা মেদ বুলি কয় 18টা মেদৰ সমূহ সভাপতি সম্পাদকসকল আজি ইয়াত আহি উপস্থিত হৈছেহি আৰু ইয়াত আমি এইটোৱে আশা কৰিম যাতে এইখন সভা যাতে সুচাৰুৰূপে পৰিচালনা হৈ যায় কোনো যাতে বিপদ বিঘিনি নহয় তাৰ কাৰণে আমি সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ আমাৰ আৰু মূল অধিৱেশন হ'ব আমাৰ 18 তাৰিখ সেইদিনাখন আমি কোকৰাঝাৰৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক আমি নিমন্ত্ৰণ কৰি আনিছোঁ তেখেত আহিম বুলি কৈছে আৰু আমাৰ লোকেল স্থানীয় বিধায়ক মহোদয় থাকিব আৰু আমাৰ ৰাভা আছাম সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তপেশ্বৰ ৰাভাদেৱ উপস্থিত থাকিব আমি সেইদিনাখন আমি এইটোৱে আশা কৰিম যাতে সকলোৱে আহি আমাক সহায় সহযোগ আগবঢ়ায় হয় বন্ধুসকল যে আচলতে আমাৰ বিটিচি চিফ প্ৰাক্তন বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ লগতে ৰাভা আছাম সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তপেশ্বৰ ৰাভাদেৱ আচলতে ইয়ালৈ আহিব 18 তাৰিখে আছিল